নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেপচিকামৰ এটা ৰেচিপি। কেপচিকামৰ এই ভাজিখন আমাৰ সমাজত সকলোৰে প্ৰিয়। আমাৰ সমাজ মানে মাৰোৱাৰী সমাজত যেতিয়া আমি কিবা পাৰ্টি হওক বা বিয়া হওক যিকোনো প্ৰগ্ৰামতে আমাক কেপচিকামৰ এই চব্জিখন থাকেই। বহুতেই ধুনীয়া লাগে খাবলৈ আৰু একদম বনাবলৈও সহজ, একেবাৰে কম সময়তে বনাব পৰা এই ভাজিখন। এবাৰ চাওকচোন ভিডিঅ'টো মই কেনেকৈ বনালোঁ, আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈ পাই থাকিবৰ কাৰণে। আজিৰ এই চব্জিখন বনাবৰ কাৰণে মই 4টা কেপচিকাম লৈ লৈছোঁ। এই কেপচিকামটোক আমাৰ ফালে চিমলা মিৰ্চ বুলিও কয়, আপোনালোকে কি বুলি কয় মোক জনাবচোন। চিমলা মিৰ্চ মই 4টা লৈ লৈছোঁ আৰু জলকীয়াকেইটা মই ভালদৰে ধুই লৈছোঁ। প্ৰথমতে গোটা থাকোঁতেই ধুই লৈছোঁ। ধুই পেলাই মই জলকীয়াকেইটা এতিয়া কাটি ল'ম। কাটাৰ ইয়াৰ চাইজটো নিজৰ হিচাপ অনুসৰি কৰিব পাৰে। মই মিডিয়াম চাইজতে এইটো কাটি লৈছোঁ, একদম নৰ্মেল যেনেকৈ চব্জি কাটো নহয় ঠিক তেনেদৰেই কাটি লৈছোঁ। আৰু ইয়াত থকা ভিতৰৰ যোনখিনি গুটি হয় নহয়, গুটিখিনি যদি আপোনালোকে বেয়া পায় তেতিয়াহ'লে এইখিনি পেলাইও দিব পাৰে বা উলিয়াইও থৈ দিব পাৰে। কিন্তু মই গুটিখিনিৰ সৈতে আজি এই চব্জিটো বনাম, কাৰণ মই গুটিটো থাকিলেহে ভাল পাওঁ, সেইকাৰণে। এই কেপচিকামটো আপোনালোকে দীঘল চাইজৰ যোনটো আহে নহয় সেইটোও ল'ব পাৰে। চব্জিখনৰ টেষ্টটো প্ৰায় একে হয়, কিন্তু দীঘলীয়া জাতটো দি অকণমান বেছিয়ে টেষ্টি হয় এই সৰু চাইজটোতকৈ। মই দীঘলীয়াটো নাপালোঁ, সেইকাৰণে মই আজি এই সৰু চাইজৰ যোনটো থুপুকা চাইজৰ হয় নহয় সেইটোকে মই ইউজ কৰিছোঁ। কিন্তু এইটো দিও চব্জিখন বহুতেই বেছি টেষ্টি হয়। আমাৰ যেতিয়া ঘৰত পাৰ্টি হয় বা বিয়া হয় বা যিকোনো প্ৰগ্ৰামতে আমাৰ নিৰামিষভোজীসকলৰ কাৰণে এই চব্জিখন নহ'লে সেই প্ৰগ্ৰামটো আধৰুৱা যেন লাগে। একেবাৰে সহজ ৰেচিপি, বহুতেই ধুনীয়া হয়। আৰু ইয়াত মই গোটেই কেপচিকামখিনি চেম প্ৰচেছতে কাটি ল'লোঁ। কেপচিকামটো কাটিবলৈ কাৰণে ইয়াত থকা গুটিখিনিও মই ব্যৱহাৰ কৰিছোঁ, খালি ইয়াৰ যোনডাল ঠাৰি হয় নহয় ঠাৰিডালহে মই ছাইড কৰি পেলাই দিছোঁ। ঠাৰিডাল আমাৰ কামৰ নহয় আৰু সেইকাৰণে। এয়া চাওক, মোৰ গোটেই কেপচিকামখিনি কাটা হৈ গ'ল। 4টা কেপচিকামেই লৈছিলোঁ আৰু 4টাতে ধুনীয়াকৈ চব্জিখন হৈ যায়। এই চব্জিখনৰ এটা আচৰিত কথা কি জানেনে? পাকঘৰত থকা একদম সাধাৰণ বস্তু 2-3টা দি আপুনি এই চব্জিখন বনাব পাৰে। একদম হোটেল ৰেষ্টুৰেণ্টত বনোৱা ধৰণে টেষ্ট আহিব, বিৰাটেই ধুনীয়া হয়। এবাৰ ঘৰত জৰুৰ ট্ৰাই কৰি চাব। আৰু মই ক'লে হয়তো বিশ্বাস নকৰিব, বনাই পেলাই খালেহে গম পাব। এবাৰ খালে বাৰে বাৰে খাই থাকিবলৈ মন যাব, ইমানেই ধুনীয়া এই চব্জিখন হয়। এতিয়া মই এটা কেৰাহীত 2 চামুচ সৰিয়হৰ তেল গৰম কৰি লৈছোঁ। তেলখিনি একদম ভালদৰে গৰম হৈ যোৱাৰ পিছত মই তাত 1 চামুচ পাঁচফোৰণ এড কৰি দিছোঁ। পাঁচফোৰণটো এড কৰাৰ পিছত মই এটা তেজপাতো এড কৰি দিছোঁ ভাঙি পেলাই। সেইখিনি মই অকণমান 10 ছেকেণ্ডমান ফ্ৰাই কৰি লৈছোঁ। 10 ছেকেণ্ডমানৰ পিছত মই কাটি থোৱা কেপচিকামখিনি এড কৰি দিছোঁ আৰু এইখিনি এতিয়া মই একদম ভালদৰে মিলাই ল'ম 30-40 ছেকেণ্ডমানৰ কাৰণে। সোৱাদ অনুসৰি ইয়াত নিমখ এড কৰি দিম বা আধা চামুচ নিমখ এড কৰি দিম। আধা চামুচ জলকীয়া গুড়ি এড কৰি দিছোঁ। আধা চামুচ হালধি পাউডাৰ এড কৰি দিছোঁ। আৰু সৰু চামুচেৰে 1 চামুচ মই ধনিয়া পাউডাৰ এড কৰি দিছোঁ। এই গোটেইখিনি এড কৰি পেলাই মই এতিয়া একদম ভালদৰে মিলাই ল'ম। মছলাখিনি ভালদৰে মিহলি হৈ যোৱাৰ পিছত মই ইয়াত আধা বাতি পানীও এড কৰি দিছোঁ। পানী এড কৰিও এইখিনি মিলাই ল'ম আৰু মিলাই পেলাই মই এইটো ঢাকি পেলাই এতিয়া 5 মিনিটৰ কাৰণে ল' ফ্লেমত এইটো সিজিবলৈ দিম। ইমান দেৰি সিজাব লাগে যাতে কেপচিকামখিনি আমাৰ ভালকৈ সিজি যায়। কেপচিকামখিনি সিজে মই ইয়াৰ কাৰণে 2 চামুচ চফ ভাজি ল'ম। চফটো মোৰ তাত ভাজা চফ নাছিলে, যদি আপোনালোকৰ ভাজা চফ আছে তেতিয়াহ'লে চফটো নাভাজিলেও হ'ব, আৰু যদি নাই তেতিয়াহ'লে অকণমান ভাজি ল'ব। বহুত বেছি ভাজিব নালাগে, যাতে এইটো আমি মিক্সিত পিচিব পাৰোঁ, গুড়ি হৈ যায়, সিমান দেৰি ভাজি ল'ব লাগে। যদি ৰ'দ ওলাইছে ৰ'দত শুকুৱাই ল'লেও হ'ব। ভাজা চফ দিব লাগিব বুলি ইমান জৰুৰী নহয় এই ৰেচিপিটোৰ কাৰণে। মই জাষ্ট মোৰ তাত চফৰ পাউডাৰটোও নাছিলে আৰু লগতে ৰ'দো নাছিলে, সেইকাৰণে মই অকণমান ভাজি লৈছোঁ। ভাজি পেলাই মই এইখিনি ঠাণ্ডা কৰি পেলাই একদম ধুনীয়াকৈ মিক্সিত ঘূৰাই পেলাই ইয়াৰ পাউডাৰ বনাই ল'ম। পাউডাৰ একদম অকণমান গোটা গুটি থাকিলে একো নহয়, গোটা গুটিটো থাকিলে অকণমান ভালহে লাগে। আৰু ইয়াত 5 মিনিট হৈ গ'ল কেপচিকামখিনি ভাজা। এতিয়া মই এইটো এবাৰ চেক কৰি চাই ল'ম। চেক কৰোঁতে যদি কেপচিকামটো টান হৈ আছে নহয় তেতিয়াহ'লে জানিব এইটো ভালকৈ সিজা নাই। এতিয়া আৰু 2 মিনিটৰ কাৰণে মই এইটো ঢাকি পেলাই আকৌ সিজিবলৈ দিম। মোৰ কেপচিকামটো সিজিবলৈ আৰু 2 মিনিটমান লাগিব। টোটেল মোৰ 7 মিনিট লাগিছে। 7 মিনিটৰ পিছত মই এবাৰ আকৌ চেক কৰি চাইছোঁ। ইয়াত দেখিয়ে হয়তো গম পাই গৈছে যে এইটো সিজি গ'ল ধুনীয়াকৈ। তথাপিতো মই এবাৰ দেখাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ ভাঙি গৈছে। বহুতে সহজতে বনাব পাৰি এই ৰেচিপিটো। আৰু আমাৰ এই কেপচিকামৰ চব্জিখন প্ৰায় ৰেডি হৈয়ে গৈছে। ইয়াত মই এতিয়া এড কৰি দিম যোনটো চফ আমি ভাজি পেলাই পাউডাৰ কৰি থৈছিলোঁ নহয়, সেই চফৰ পাউডাৰটো 2 চামুচ চফৰ পাউডাৰ মই এড কৰি দিছোঁ। বেলেগ একোৱে এড কৰিব নালাগে, খালি এই পাউডাৰটো এড কৰি পেলাই একদম ভালদৰে মিলাই দিম।
কেপচিকামৰ এই চব্জিখনৰ কাৰণে চফৰ পাউডাৰটো বহুতেই ইম্পৰ্টেণ্ট, কিন্তু চফটো এড কৰাৰ লগতে ইয়াৰ পৰা একদম বহুত ধুনীয়া এটা গোন্ধ ওলাই গৈছে। আৰু এই চফটো এড কৰাৰ লগতে চব্জিটো মানে ফ্লেভাৰটো বহুতেই ধুনীয়া হৈ যায়। কিন্তু আপোনালোকৰ তাত যদি চফ নাথাকে তেতিয়াহ'লে আপোনালোকে অকণমান সৰিয়হো এড কৰি দিব পাৰে, মানে সৰিয়হটো পিচি পেলাইও এড কৰি দিব পাৰে। সৰিয়হটো 1 চামুচমান সৰিয়হ দিলেই হ'ব। আনফালে মই ইয়াত 1 চামুচ ভিনেগাৰ এড কৰি দিছোঁ, আৰু ভিনেগাৰৰ জেগাত আপোনালোকে নেম্বু ৰসো এড কৰিব পাৰে। এফাল নেমু চেপি পেলাই ধুনীয়াকৈ ৰসটো এড কৰি দিব পাৰে। অকণমান টেঙা ভাৱটো আহিলে তেতিয়া বেছিয়ে ভাল লাগে আৰু এই চব্জিটো বনাই পেলাই আপোনালোকে এসপ্তাহলৈকে থৈ দিব পাৰে, অকণো বেয়া নহয়, কেতিয়াও বেয়া নহয়। আৰু ক'ৰবাত গ'লে লৈও যাব পাৰে, খাবলৈ বিৰাটেই টেষ্টি হয়। এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন আৰু কেনেকুৱা লাগিছে মোক জনাব। আমি সাধাৰণতে কেপচিকামটো কেতিয়াবা পিজ্জা বনালে হয়তো বা নুডলছ বাগেৰা বনালে তাতেই ব্যৱহাৰ কৰোঁ। কিন্তু কেপচিকাম যে এনেকৈ খালী চব্জিও বনাব পাৰে বহুতে হয়তো নাজানে, আৰু বহুতে হয়তো বনাইছেও। যিসকলে বনাইছে, যিসকলে খাইছে তেওঁলোকেতো ইয়াৰ টেষ্টটো জানেই, বহুতেই টেষ্টি হয়। এবাৰ ট্ৰাই জৰুৰ কৰি চাব, আপোনাৰ ঘৰৰ সকলোৱে ভাল পাব, আপোনাৰ ল'ৰা ছোৱালীও ভাল পাব। যিসকলে কেপচিকাম খাবলৈ টান পায় নহয় তেওঁলোকেও বিৰাটেই ভাল পাব। বহুতেই ধুনীয়া হয় এই চব্জিখন। আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, পুৰিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে।